জানো মহারাজ, তোমার কার্য দক্ষতা বখানিবর বাবে আজ মোর অন্তরত ভাষা নাই। মাথু প্রীতি ভরা হিয়ার আবেগে জনাইছো তোমাক শত ধন্যবাদ। দৈবকীর বিবাহ কাৰ্য আজি ইমান নিখুঁত ভাবে সম্পন্ন যে হয়তো হয়তো মই নিজেও অক্ষম হলোহেঁতেন জানো। মহারাজ, মই মাথো মোৰ কৰ্তব্যহে পালন কৰিছো। জীৱন জীৱন পণ কৰি হলেও সকলো কাৰ্য সমাপন কৰাই মোৰ একান্ত কৰ্তব্য। কিন্তু মহারাজ, তেনেস্থলত ধন্যবাদৰ কি প্ৰয়োজন? মহারাজ, ধন্যবাদ জ্ঞাপন কৰি মোক আৰু লজ্জিত নকৰিব মহারাজ। তুমি অতিকে সরল কালু,
হে হে মহারাজর ধন্যবাদেও তোমার অন্তরত করিছে আঘাত, কিন্তু শানু মহারাজ, ধন্যবাদর বাহিরে আর কি থাকিব পারে যোগ্য প্রতিদান। আজি দৈবকীর বিবাহ কার্য ইমান হো পরিকল্পিত ভাবে পরিচালিত যে সকল প্রজায় আজি আপ্যায়িত। ইষ্ট মিত্র জ্ঞাতি কুটুম্ব সকলোৱে আজি কংসৰ শুশ্ৰূষাত সন্তোষিত। তোমাৰ কাৰ্য দক্ষতাৰ বাবে কংসৰ খ্যাতি আজি সীমা অতিক্ৰম কৰিছে শানুৰ। মহারাজ, করিল সেয়া আপনারই প্রাপ্য। কিয় মহারাজ, আপনার আদেশ মতেই সকল কার্য সমাপন করা হয়েছে। আৰু শুনা শানু, মহারাজ, আজি ভোজ বংশ গৌৰৱত উপযুক্ত মিত্ৰ বহুদেৱক লাভ কৰি দুগুণে গৰিয়সী হৈ উঠিল শানু। হেয়া শুনা শানু, দৈবকীর বিদায় ক্ষণাহি সাপিলি ঈশ্বর। বলা শানু, দৈবকীর বিদায়র শুভ আয়োজন করুম বই। বলা শানু। না কান্দিবি আই, না কান্দিবি আই। আজি তোর অতি আনন্দর দিন। আজি তোর অতি আনন্দর দিন। এই আনন্দময় শুভ মুহূর্তত বিষাদর চকু পানীৰে আই নকৰিবি পুলকিত। আই নাকান্দিবি আই। শুনাই, আজি তোৰ অতি শুভ দিন। পিতৃগৃহৰ পৰা তই পতিগৃহলৈ যাবলৈ ওলাইছ। নাকান্দিবি। বকুনে মোৰ অতি মৰমৰ ভনী দৈবকী দেৱীক আজি মই তোমাৰ হাতত কৰিছো অৰ্পণ। বিবাহ যদিও দৈবিক নিবন্ধ, সুখ দুখ যদিও কৰ্মৰ ফল, তথাপিতো চাবামিত্ৰ তোমাৰ স্নেহৰ পৰা যেন মোৰ এই আজলি ভনীটিয়ে কোনোদিন নহয় বঞ্চিত।
হত্যাকাণ্ডে বিহাই তো কত পর তার হাতে পড়ি কেতিয়া বছরই তোক উরহ ব্যবহার কৰিছিল এই বিদায় ক্ষণত নিজ দাদাৰ মুখলৈ চাই সকলোখিনি পাহৰি যায় সকলোখিনি পাহৰি যায় তোক কি বুলি আশীৰ্বাদ দিমাই ভগৱানে যেন তোক পতি পৰায়ণা পুত্ৰৱতী আৰু চিৰঞ্জীৱী কৰে উঠাই উঠে বসুদেৱ আজি আনন্দৰ শুভ মুহূৰ্তত নিজেই মই ৰথৰ সাৰথি হৈ নিজেই আজি মই ৰথৰ বাক জৰি ধৰি উল্লাসেৰে লৈ যাম তোমালোকক যদুপুৰীলৈ বোলা বসুদেৱ বোলাই বল অকস্মাত আকাশ মাৰ্গত শুনিছো অট্টহাস্য ঘটে নেকি কিবা ঘোৰ অঘটন নাই নাই ই মোৰ মনৰ ভ্ৰান্ত ধাৰণাহে কংস মোকেই উদ্দেশ্য কৰি কৈছে কোনোবাই সাবধান কংস মৃত্যু তোর অতি সন্নিকট এই দৈত্যকীর বিয়া পাতিয়া মহাসমারোহে আপন মহারাজে মূর্খা হাতায় এই দৈত্যকীর গর্ভজা অষ্টম সন্তানে সংহার
অতি হত্য যবনিকার অন্তরালত থকা প্রথিত কথায় ধীরে ধীরে মোর স্মৃতির পথত আজি উদয় হয়ে উঠেছে। আশাকৈ আজি মই আনন্দ থাপ্লুত হৈ সকলোকে পাহৰি পেলাইছো। অশৰীৰী দৈভিক বাণী যেতিয়া এগংশৰ ভৱিষ্যত ভাগ্যলিপি ইংগিত কৰিছে, দয়া নাই, ক্ষমা নাই, অতি কঠোৰ হলেও মই মোৰ কৰ্তব্য কৰিবই লাগিব। অলিক অলিক যিমানেই আশা ভৰসা লৈ দৈৱকীৰ বিবাহত আপ্লুত হৈ পৰিছিলো, এক নিমিষতে সকলো সাৰ খাৰ হৈ গ'ল। একেই দেশ মগহেৰে নিৰ্মিত এই দৈৱকীৰ পুত্ৰই যেতিয়া মোৰ প্ৰাণবৈৰী এই সংসাৰত আৰু আপোন কোন থাকিব পাৰে? এফালৰ পৰা সকলোকে সংহাৰ কৰি যোৱা মথুৰাত আজি এক মহা প্ৰলয়ৰ ঘোষণা কৰা। স্মৰণ মাত্ৰকেই যেন এই জগতৰ প্ৰাণ শিয়ৰি উঠে। উত্তম মহারাজ, আজি কারো প্রতি দয়া নাই, কারো প্রতি ক্ষমা নাই, মাথু হত্যা হত্যা হত্যা। মহারাজ, আদেশ করুন মহারাজ। কান্দেক অপেক্ষা করেছেন এনিরি মথুরার প্রজাবৃন্দ আশাকই নিরপরাধী। অপরাধ একংহার, অপরাধী দৈবকী। মই স্থিৰভাৱে ভাবি চাইছো, দৈবকীৰ জীৱন মানে একংহৰ মৰণ। আৰু দৈবকীৰ মৰণ মানে
কংসৰ জীৱন উতলা নহব মহাৰাজ। মানৱ দৈবাধীন, দৈৱ কোনোদিন অতিক্ৰম কৰিব নোৱাৰে। নিজ পৌৰুষে দৈৱক অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতা মাত্ৰ। বহুদেৱ, দৈৱক নিজ পৌৰুষেৰে অতিক্ৰম কৰিবই লাগিব। বিজ্ঞতই তুমিয়েই কোৱাচোন, মই বীৰৰ দৰে দৈৱৰ প্ৰতিকূলে থিয় হ'ব লাগিব, নে পুৰুষৰ দৰে দৈৱৰ অনুকূলে গৈ মৃত্যুৰ গণনা কৰিব লাগিব। মহাৰাজ ৰাজনীতিত সুপণ্ডিত হলেও সম্ভৱতঃ মহাৰাজে ভাবি চোৱা উচিত যে দৈৱ ৰাজনীতিত নহয়, দৈৱক নিয়ন্ত্ৰণ কৰে ভগৱানে। ভগৱানে শানো মহারাজ ভগৱানে অসম্ভৱ মিত্ৰ, ইটোৰ হ'ব পাৰে, কিন্তু কংসৰ নহয়। কংস যে মথুৰাৰ ৰাজসিংহাসনৰ অধিকাৰী। গতিকে কংসৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব কংসই নিজেই। বেশ বেশ কথা। ভাগ্য যদি ইমানেই বলবান হয়, তেন্তে চাও আজি দৈৱকী কোনে ৰক্ষা কৰে। দৈৱকী দাদা কোৱাচোন, মই কিয় মৃত্যুদণ্ড ভোগ কৰিব লাগে? মোৰ অপৰাধ কি? ৰজা তুমি হলেও স্বেচ্ছাচাৰীভাৱে বিনা বিচাৰে মৃত্যুদণ্ড বিহিব পাৰা কোন যুক্তিত? কোন যুক্তিত? এই পিশাচী, তাৰ কৈফত দিব লাগে এই কংসই নিজেই। শৈশৱৰ পৰা তোক মাতৃত্বৰ স্নেহ দান কৰি যি পঢ়া ভুল কৰিলো, তাৰে আজি পায়া সিদ্ধ কৰিব খুজিছো। কি মোৰ কবলৈ একো নাই মহাৰাজ। ৰজা আপুনি সৰ্বশক্তিমান। আপোনাৰ এটি ক্ষুদ্ৰ ইংগিততে মথুৰাত আজি মহা প্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। সেই গৰ্বতে গৰ্বিত হৈ আজি আপুনি আত্মবিস্মিত হৈ পৰিছে মহাৰাজ। সেই হেতুকে আজি আপুনি নিজ ৰাজশক্তিৰ প্ৰভাৱেৰে নিজ ভগিনীক হত্যা কৰি বিধাতাৰ বিধিলিপি খণ্ডনৰ বৃথা চেষ্টা কৰিছে মহাৰাজ। বহুদেৱ, বিধিলিপি যিকোনো উপায়েৰে খণ্ডন কৰিবই লাগিব। দেৱতাৰ অভিশাপ শুনিলা নহয়? দৈৱকীৰ অষ্টম সন্তানেই মোৰ প্ৰাণবৈৰী। যদি দৈৱকীক হত্যা কৰি মোৰ প্ৰাণবৈৰী মূলতে নিৰ্মূল কৰো, তেন্তে মোৰ অপৰাধ ক'ত? কংসৰ জীৱনৰ মূল্য আছে বন্ধ। ই কোনো বালকৰ ক্ৰীড়াৰ সামগ্ৰী নহয়। মৃত্যুৰ কাৰণে সাজু দৈৱকী। কোনো চিন্তা নকৰিবা দাদা। অবলা ললনা যদিও দৈৱকী বীৰৰ ৰমণী। বীৰৰ নিচিনাকৈয়ে দৈৱকীয়ে আতুৰক অভয় আৰু শৰণাগতক আশ্ৰয় দিব পাৰে।
তুমি নাজানা দাদা দৈব্যকীৰ হৃদয় কোন ধাতুৰে নিৰ্মিত মৰণৰ নামত তোমাৰ নিচিনা যি কাউ পুৰুষ হৰি কম্পমান তেনে কাউ পুৰুষৰ প্ৰাণ মই হাঁহি মুখে ৰক্ষা কৰিম দাদা হাঁহি মুখে ৰক্ষা কৰিম ইমান স্পৰ্ধা এই পিখাচি সাজু তই মৃত্যুৰ কাৰণে ঠিক কৰে ৰাজন নাৰী হত্যা যেন মহাপাপ আৰু আত্মহত্যা কি মহাপুণ্য সেয়ে নাৰী হত্যা নকৰি মই আত্মহত্যাৰ পথ পৰিষ্কাৰ কৰিব লাগে সিও নহয় ৰাজন ইয়াৰ আছে এটা উত্তম উপায় উপায় এই উপায় দৈব্যকীৰ পাণ্ডান দিয়ক তাৰ বিনিময় দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে নিষ্ঠুৰ পিতৃৰ দৰে পুত্ৰ স্নেহ কৰি বিসৰ্জন এটি কৰি আনি দিম ৰাজন তোমাৰ হাতত বধ কৰি সিহঁতক নিষ্কণ্ঠ হবা তুমি চিৰকাললৈ হ'ব নোৱাৰে স্বামী কি হ'ব নোৱাৰে সৰগৰ নিষ্পাপ দেৱকীকো কোন সতে হত্যাৰ কাৰণে সমৰ্পণ কৰিবা তাতকৈ মোৰ বৰণে চেও স্বামী তাতকৈ মোৰ বৰণে মোৰ কথা প্ৰতিবাদ নকৰিবা প্ৰিয়তমা বিধিলিপি বিশ্বাস কৰাটো জনম মৰণ বিধিৰ বিধান সহদেৱ দেহ চিত্তে চিন্তা কৰি চোৱা পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকীক মহাৰাজ জীৱনতকৈ শ্ৰেষ্ঠ মোৰ প্ৰতিজ্ঞা পালন কোনো শংকা নাই কোনো দ্বিধা নাই নিৰ্বিবাদে প্ৰতিজ্ঞা মই কৰিম পালন প্ৰতিশ্ৰুত মই দেৱী বেশ তেন্তে এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ দত্তে চিহ্নশীৰ নিঃসন্তানৰ নিজকেই সৰগৈ প্ৰস্তুত ৰথ লৈ আছে অন্য এক ৰথ এই ৰথেই লৈ যাব তোমালোকক আপোনালৈ আহ্বান বলক মহারাজ কিন্তু মনত ৰাখিবা বসুদেৱ নিজ কৰ্তব্যৰ পৰা যদি বিচলিত হোৱা তেন্তে ঘটিব ঘোৰ অকাণ্ড মনত ৰাখিবা নিশ্চয় আহ্বান বলক মহারাজ